হেল্ল' ফ্ৰেণ্ড, মই যে আপোনালোকক দেখুৱাম মুগৰ মেখেলা এখনৰ কুৰ্তা এটা কেনেকৈ বনাব পাৰি। জোখ মাখ কাটিং আৰু চিলাই গোটাখিনি দেখুৱাম মই। এখন মেখেলা তলত লাইলিন কাপোৰ লাগিব, সেই হিচাপে মই লৈ লৈছোঁ 2 মিটাৰ কাপোৰ। এতিয়া আহক চিলাই দেখুৱাম। ভিডিঅ'টো শেষ কৰি চাব, কাৰণ জোখমাখিনি তেতিয়াহে বুজি পাব। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবাক লাগি নাপাহৰিব ৰ'ব। এতিয়া আহক জোখমাখিনি দেখাওঁ, লগতে কাটিং আৰু চিলাই। মেজাৰিং চকডাল মই বিচাৰি নাপালোঁ, সেইকাৰণে কালাৰ পেঞ্চিলেদি হিলো কৰিম আৰু চিম্পালি হ'ল যিকোনো এটা। ঘৰত কাটছোঁতো সেইকাৰণে আৰু এডালে আনিছিলোঁ, ক'ত বা থাকিল। একেবাৰে সৰু আপিটো 9 মান, সেইকাৰণে জোখমাখ সৰু হ'ব। এতিয়া বুকখনত মই 5.5 ইঞ্চি দিছোঁ, ইফালে দিছোঁ 8 ইঞ্চি গলটোৰ কাটাখিনি, ইফালে দিছোঁ 4 ইঞ্চি কান্ধটো আৰু অলপমান হেলনীয়া কৰি দিছোঁ। ইফালে দিলোঁ 6 ইঞ্চি কান্ধৰ পৰা হাতক লাগি। এতিয়া বুকুৰ জোখ ল'ম আমি এই কান্ধৰ পোনে পোনে। মই কৈছোঁ 9 মান আপি মুঠি আছে 26 ইঞ্চি বুকুত। 26 ইঞ্চি এতিয়া আমাৰ 6.5 লাগে, কিন্তু তলত যিহেতু কাপোৰ মাৰিম আমি আধা ইঞ্চি এটা বেছিকৈ লৈছোঁ। 7 ইঞ্চি ল'লোঁ মই, 7 ইঞ্চি হ'লে 28 ইঞ্চি হ'ব। ইফালে কঁকালৰ জোখটো লৈছোঁ 15 ইঞ্চি। কঁকালৰ লেন্থ আছে 34 হ'লে চিলাইৰ কাৰণে এক্সট্ৰাকৈ নাৰাখোঁ আমি। এইটো যিহেতু তলৰ কাপোৰ 34 ৰাখি দিম। আৰু ইফালে বহলটো কমকৈ ৰাখোঁ মই, যিহেতু একেবাৰে সৰু ছোৱালী। 10 ইঞ্চিমান ৰাখি দিছোঁ, এইটো 10 ৰাখলোঁ। এতিয়া এই কোণে কোণে মই এডাল আঁচ টানি ল'ম। সচৰাচৰ জোখখিনি মোৰ হৈ গ'ল। কালাৰ থাকিব চোলাটোত, কালাৰ থাকিব কাৰণে মই আগফালটো পিছফালটো বেলেগ বেলেগকৈ কাটিম। গলটো এতিয়া নাকাটো, বাকী জোখখিনি আমি কাটি ল'ম। এতিয়া মেখেলাখন আমি ফুল কৰি লৈছোঁ। এখন আৰু জুখি থকাৰ কোনো দৰকাৰ নাই, যিহেতু আমি তলৰ কাপোৰটো জুখি লৈছোঁ। এইটো এখন এতিয়া পাৰি দিলেই হৈ যাব। ইফালে আৰু বেলেগকৈ কাটিব লগা নাই, যিহেতু মৰণি দিয়ে আছে মেখেলাখনৰ। ইফালে আধা ইঞ্চিমান এৰিছোঁ মই, আধা ইঞ্চিমান এৰি বাকীখিনি কাটি দিম এতিয়া আমি। দিগদাৰ হৈছে তাত কাপোৰ কাৰণে অলপমান এফালে কাটি লৈছোঁ 1 পিচকৈ। আৰু সেই এতিয়া ততটো উলিয়াই কিনে আগফালেনি কাটি ল'ম। আগফালেনি কাটি ল'লোঁ, আগৰ পিচটো পাৰি কিনে হৈ গ'ল। ওপৰৰ ফালাখিনি মই দেখুওৱা নহ'ল, কিন্তু এইখিনিৰ পৰাই ওপৰৰ পৰাই 19 ইঞ্চিত মই এটা চিঙি থৈ দিছোঁ। এইখিনিৰ পৰাই এইটো চাইড ফালা হ'ব, এইখিনি একেলগে আমি চিলাই কৰি ল'ব লাগিব। হাতৰ লেন্থ 15 আছে আৰু ঘেৰটো আছে, এইফালে ঘেৰটো আছে 8.5 ইঞ্চি। 8.5 ইঞ্চিত মই দুভাগ কৰি পেলাই যিখিনি হয় সেইখিনি দি দিছোঁ। আৰু এইখিনিৰ পৰা মই একেলগে দিছোঁ 6.5 ইঞ্চি, আৰু এইখিনি চিলাই কাৰণে মই 1 ইঞ্চি এটা ৰাখি দিছোঁ। ফাৰ্ষ্টতে আমি তলত মাৰা কাপোৰটোৰ তলৰ মূৰণিটো মাৰি ল'ম, তলফালে আগপাতাকৈ। এই 2টা পাতা মাৰি ল'লোঁ। লৈ এতিয়া তলৰ কাপোৰটো ভাল পাত্তাটো তেনেকৈ গোটাই ছাইডটো মাৰি ল'ম।
সাইডে সাইডে এনেকৈ চিলাই কৰি ল'ব লাগিব ফাৰ্ষ্ট 2 পাতাৰে এক পাতা মাৰিব লাগিব হ'ল 2 পাতাই মোৰ এতিয়া ল'ম আমি যোনখিনিৰ পৰা ফালা দিছিলোঁ তলখিনি ফালাখিনি এটা ভাঁজ কৰি লৈ মাৰি ল'ম এতিয়া 2 পাতাৰে 2 সাইডে 4টা সাইড মাৰিব লাগিব আগফালটোৰ 2টা সাইড আৰু পিছফালটোৰ 2টা সাইডে বাও সাইডৰ সাইড মাৰি ল'লোঁ লৈ আকৌ তলৰ মৰণিটোৰো মাৰি ল'লোঁ মানে তলফালটোৰ এনেকৈ সেইটো তলফালটো মাৰি ল'ম এটা মানে এক ভাঁজ কৰি দিলেই হ'ব এটা ভাঁজ কৰি মাৰি ল'লোঁ ফাৰ্ষ্ট আগৰ ফালে অকণমান ফালা কৰি দিছিলোঁ সেইখিনি এতিয়া আমি কাপোৰ মাৰি ল'ম ঘূৰে ঘূৰে মাৰি আছোঁ পুৰা একদম হৈ গ'ল কাপোৰ মাৰা এতিয়া আমি কান্ধটো জইন দি ল'ম দুইফালে সমানকৈ কাটি লৈছোঁ এতিয়া কান্ধটো জইন দি ল'ম হাতোলাত মোৰ 9 ইঞ্চি আছে মই 16 ইঞ্চি লৈছোঁ 1 ইঞ্চি চিলাই কাৰণে কাফ আছে 8.5 তাৰে 2 ভাগ কৰি 1 ভাগ লৈছোঁ মই আৰু এইফালে আছে 6.5 ইঞ্চি আৰু মই সেইখিনি চিলাই কাৰণে 1 ইঞ্চি এটা ৰাখি দিছোঁ এতিয়া মই কাফটো আগতে মাৰি ল'ম কাফটোৰ কাৰণে এইখিনি মই এক্সট্ৰাকৈ কাপোৰ কাটি থৈছিলোঁ উল্টাফালে চিলাই লৈ মানে ভালে উল্টাই দিম মই ফাৰ্ষ্টতে উল্টাই লৈছোঁ কাপোৰখিনি তাৰপিছত আকৌ উল্টাই কিনে ভাল চাইডটো চিলাই মাৰি ল'ম এইখিনি দুটা মাৰি ল'লোঁ আৰু এইফালে মুখৰ ফালে আৰু এটা মাৰি ল'লোঁ দুটা হাতে একে নিচিনাকৈ চিলাই কৰি লৈছোঁ মই জইন দিয়াৰ আগত মাৰি ল'ব কাপোৰখিনি তেতিয়া সহজ হয় হাতৰ জইন দিয়াৰ আগত আৰু হাতটো মই 2 ভাঁজ কৰি লৈ অলপমান চিন দি লৈছোঁ আৰু এই কান্ধৰ জইনটোৰ পৰা সেই চিন দিয়েখিনি মাজতে পেলাই ল'ম এইখিনি য'ত চিন দি লৈছিলোঁ সেইখিনি আৰু কান্ধৰ চিলাইটো পোনে ল'ব লাগিব এতিয়া চিলাই আমি মাজৰ পৰা আৰম্ভ কৰিম কান্ধৰ সেই চিলাইটোৰ পৰা আৰু তাৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া এনেকৈ ঘূৰাই ঘূৰাই চিলাই ল'ম মই এটা সাইড চিলোৱা হ'ল আকৌ ঘূৰি লৈ পেলাই এতিয়া সেইটো সাইড চিলাম এই দুটা সাইডে চিলাই কৰা হ'ল মোৰ নেটটো যিহেতু হাতটো চিনি পোৱা হয় তলৰ কাপোৰখিনি সেইকাৰণে মই ওপৰতে আৰু এটা চিলাই মাৰি ল'ম এতিয়া এইখিনিত আৰু এটা চিলাই মাৰি ল'ম ওপৰতে ভাল চাইডটো হেল্ল' ফ্ৰেণ্ড মই যে আপোনালোকক দেখুৱাম মুগৰ মেখেলা এখনৰ কুৰ্তা এটা কেনেকৈ বনাব পাৰি জোখ মাখ কাটিং আৰু চিলাই গোটাখিনি দেখুৱাম মই এখন মেখেলা তলত লাইলিন কাপোৰ লাগিব সেই হিচাপে মই লৈ লৈছোঁ 2 মিটাৰ কাপোৰ এতিয়া আহক চিলাই দেখুৱাম ভিডিঅ'টো শেষ কৰি চাব কাৰণ জোখমাখিনি তেতিয়াহে বুজি পাব আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবাক লাগি নাপাই ৰ'ব এতিয়া আহক জোখমাখিনি দেখাওঁ লগতে কাটিং আৰু চিলাই মেজাৰিং চকডাল মই বিচাৰি নাপালোঁ সেইকাৰণে কালাৰ পেঞ্চিলে দি এইটো কৰিম আৰু চিন পালেই হ'ল যিকোনো এটা ঘৰত কাটছোঁতো সেইকাৰণে আৰু এডালে আনিছিলোঁ ক'ত বা থাকিল একেবাৰে সৰু আপিটো 9 সেইকাৰণে জোখমাখ সৰু হ'ব এতিয়া বুকখনত মই 5.5 ইঞ্চি দিছোঁ ইফালে দিছোঁ 8 ইঞ্চি গলটোৰ কাটাখিনি ইফালে দিছোঁ 4 ইঞ্চি কান্ধটো আৰু অলপমান হেলনীয়া কৰি দিছোঁ ইফালে দিলোঁ 6 ইঞ্চি কান্ধৰ পৰা হাতক লাগি
এতিয়া বুকুৰ জোখ ল'ম আমি 1 আঁঠুৰ পোনে পোনে। মই কৈছোঁ নামন মানাপি মুঠে আছে 26 ইঞ্চি বুকুত। 26 ইঞ্চি হ'লে আমাৰ 6.5 লাগে, কিন্তু তলত যিহেতু কাপোৰ মাৰিম আমি আধা ইঞ্চি এটা বেছিকৈ লৈছোঁ। 7 ইঞ্চি ল'লোঁ মই, 7 ইঞ্চি হ'লে 28 ইঞ্চি হ'ব। এইফালে কঁকালৰ জোখটো লৈছোঁ 15 ইঞ্চি। কঁকালৰ লেন্থ আছে 34 হ'লে চিলাইৰ কাৰণে এক্সট্ৰাকৈ নাৰাখোঁ আমি। এইটো যিহেতু তলৰ কাপোৰ 34 ৰাখি দিম। আৰু ইফালে বহলটো কমকৈ ৰাখোঁ মই, যিহেতু একেবাৰে সৰু ছোৱালী। 10 ইঞ্চিমান ৰাখি দিছোঁ, এইটো 10 ৰাখিলোঁ। এতিয়া এই পোনে পোনে মই এডাল আঁচ টানি ল'ম। সচৰাচৰ জোখখিনি মোৰ হৈ গ'ল। কালাৰ থাকিব চোলাটোত, কালাৰ থাকিব কাৰণে মই আগফালটো পিছফালটো বেলেগ বেলেগকৈ কাটিম। গলটো এতিয়া নাকাটো, বাকী জোখখিনি আমি কাটি ল'ম। এতিয়া মেখেলাখন আমি ফ'ল্ড কৰি লৈছোঁ। এখন আৰু জুখি থকাৰ কোনো দৰকাৰ নাই, যিহেতু আমি তলৰ কাপোৰটো জুখি লৈছোঁ। এইটো এখন এতিয়া পাৰি দিলেই হৈ যাব। ইফালে আৰু বেলেগকৈ কাটিব লগা নাই, যিহেতু মৰণি দিয়ে আছে মেখেলাখনৰ। ইফালে আধা ইঞ্চিমান এৰিছোঁ মই, আধা ইঞ্চিমান এৰি বাকীখিনি কাটি দিম এতিয়া আমি। কাটিব দিগদাৰ হৈছে দাঁত কাপোৰ কাৰণে অলপমান। এফালে কাটি লৈছোঁ 1 পিচকৈ। আৰু সেই এতিয়া ততৰটো উলিয়াই কিনে আগফালেনি কাটি ল'ম। আগফালেনি কাটি ল'লোঁ, আগৰ পিচটো পাৰি কিনে হৈ গ'ল। ওপৰৰ ফালাখিনি মই দেখুওৱা নহ'ল, একদম এইখিনিৰ পৰাই ওপৰৰ পৰাই 19 ইঞ্চিত মই এটা চিঙি থৈ দিছোঁ। এইখিনিৰ পৰাই এইটো চাইড ফালা হ'ব, এইখিনি একেলগে আমি চিলাই কৰি ল'ব লাগিব। হাতৰ লেন্থ 15 আছে আৰু ঘেৰটো আছে, এইফালে ঘেৰটো আছে 8.5 ইঞ্চি। 8.5 ইঞ্চিত মই দুভাগ কৰি পেলাই যিখিনি হয় সেইখিনি দি দিছোঁ, আৰু এইখিনিৰ পৰা মই একেলগে দিছোঁ 6.5 ইঞ্চি, আৰু এইখিনি চিলাইৰ কাৰণে মই 1 ইঞ্চি এটা ৰাখি দিছোঁ। ফাৰ্ষ্টতে আমি তলত মাৰা কাপোৰটোৰ তলৰ মূৰণিটো মাৰি ল'ম, তলফালে এক পাতাকে। এই 2টা পাতা মাৰি ল'লোঁ। লৈ এতিয়া তলৰ কাপোৰটো ভাল পাতাটো তেনেকৈ গোটাই ছাইডটো মাৰি ল'ম। চাইডে এনেকৈ চিলাই কৰি ল'ব লাগিব। ফাৰ্ষ্ট 2 পাতাৰে এক পাতাকে মাৰিব লাগিব। হ'ল 2 পাতাই মোৰ। এতিয়া ল'ম আমি যোনখিনিৰ পৰা ফালা দিছিলোঁ তলখিনি, ফালাখিনি এটা ভাঁজ কৰি লৈ মাৰি ল'ম। এতিয়া 2 পাতাৰে 2 চাইডে 4টা চাইড মাৰিব লাগিব। আগফালাটোৰ 2টা চাইড আৰু পিছফালটোৰ 2টা চাইডে, বাও চাইডৰ চাইড মাৰি ল'লোঁ। লৈ আকৌ তলৰ মৰণিটোৰো মাৰি ল'লোঁ, মানে তলফালটোৰ এনেকৈ সেইটো তলফালটো মাৰি ল'ম। এটা মানে এক ভাঁজ কৰি দিলেই হ'ব, এটা ভাঁজ কৰি মাৰি ল'লোঁ ফাৰ্ষ্ট। আগৰ ফালে অকণমান ফালা কৰি দিছিলোঁ, সেইখিনি এতিয়া আমি কাপোৰ মাৰি ল'ম। ঘূৰে ঘূৰে মাৰি আছোঁ পুৰা, একদম হৈ গ'ল কাপোৰ মাৰা।
এতিয়া আমি কান্ধটো জইন দি ল'ম দুইফালে। সমানকৈ কাটি লৈছোঁ, এতিয়া কান্ধটো জইন দি ল'ম। হাত ওলাত 15 ইঞ্চি আছে, মই 16 ইঞ্চি লৈছোঁ। 1 ইঞ্চি চিলাই কাৰণে কাফ আছে 8.5, তাৰে 2 ভাগ কৰি 1 ভাগ লৈছোঁ মই, আৰু এইফালে আছে 6.5 ইঞ্চি, আৰু মই সেইখিনি চিলাই কাৰণে 1 ইঞ্চি এটা ৰাখি দিছোঁ। এতিয়া মই কাফটো আগতে মাৰি ল'ম। কাফটোৰ কাৰণে সেইখিনি মই এক্সট্ৰাকৈ কাপোৰ কাটি থৈছিলোঁ। উল্টাফালে চিলাই লৈ মানে ভালে উল্টাই দিম মই। ফাৰ্ষ্টতে উল্টাই লৈছোঁ কাপোৰখিনি, তাৰপিছত আকৌ উল্টাই কিনে ভাল চাইডটো চিলাই মাৰি ল'ম। এইখিনি এটা মাৰি ল'লোঁ। এইফালে মুখফালে এটা মাৰি ল'লোঁ। দুটা হাতে একে নিচিনাকৈ চিলাই কৰি লৈছোঁ মই। জইন দিয়াৰ আগত মাৰি ল'ব কাপোৰখিনি, তেতিয়া সহজ হয়। হাতৰ জইন দিয়াৰ আগত আৰু হাতটো মই 2 ভাঁজ কৰি অলপমান চিন দি লৈছোঁ, আৰু এই কান্ধৰ জইনটোৰ পৰা সেই চিন দিয়েখিনি মাজতে পেলাই ল'ম। এইখিনি য'ত চিন দি লৈছোঁ সেইখিনি আৰু কান্ধৰ চিলাইটো পোনে ল'ব লাগিব। এতিয়া চিলাই আমি মাজৰ পৰা আৰম্ভ কৰিম। কান্ধৰ সেই চিলাইটোৰ পৰা আৰু তাৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া এনেকৈ ঘূৰাই ঘূৰাই চিলাই ল'ম মই। এটা চাইড চিলোৱা হ'ল, আকৌ ঘূৰি লৈ পেলাই এতিয়া সেইটো চাইড চিলাম। এই দুটা চাইডে চিলাই কৰা হ'ল মোৰ। নেটটো যিহেতু হাতটো চিনি পোৱা হয় তলৰ কাপোৰখিনি, সেইকাৰণে মই ওপৰতে আৰু এটা চিলাই মাৰি ল'ম। এতিয়া এইখিনিত আৰু এটা চিলাই মাৰি ল'ম ওপৰত দি ভাল চাইড। হাতটো জইন দিয়াৰ পিছত এতিয়া আকৌ বডিটো জইন দিম। এতিয়া হাতত যিমান আছিল তাৰে 2 ভাগৰ 1 ভাগ লৈছোঁ মই। এতিয়া চিধা কৰি জোখ লাগি মই চোলাটোৰ সেই ফালাখিনিক লাগি চিন দিছিলোঁ, তাকে লাগি চিলাই কৰি ল'ব লাগিব। ফালাখিনি চিলাই আছে অৱশ্যে এটা মোৰ 1 ভাজ চিলাই লৈছিলোঁ মই, তাকে লাগি চিলাই মাৰি ল'ম। এতিয়া লৈ কিনে আৰু এটা চিলাই মাৰি ল'লোঁ। বডিটো চিলাই মাৰি লোৱাৰ পিছত দুইফালে ল'লোঁ। লোৱাৰ পিছত এতিয়া চাইডটো এটা চিলাই মাৰি থৈ দিছিলোঁ মই। এতিয়া আৰু এটা মোটকা দি পেলাই মই চিলাই ল'ম, মানে এটা ভাঁজ দি পেলাই আৰু আধা ইঞ্চিমান ৰাখি পেলাই চিলাইছিলোঁ, মানে বডিটো চিলাওঁতে আধা ইঞ্চিমান ৰাখি দিছিলোঁ। সেই আধা ইঞ্চিটো এতিয়া মোটাই পেলাই চিলাম চাইডটো। গোটেইকেইটা চাইডে এনেকৈ চিলাই কৰি ল'ব লাগিব। সেইকাৰণে লাষ্টত একেবাৰে কলাৰৰ কামখিনি কৰিম আমি। কলাৰৰ কাৰণে মই পটি এটা ৰাখি থৈছিলোঁ। গলটোত কিমান আছে আগতে জুখি ল'ম আমি, লৈ উঠি কলাৰটো সেইমতে চিলাই পেলাই জইন দিম তাতে গলটোত। কুৰ্তাটো বনোৱা হৈ গ'ল মোৰ, বৰ থৌক লগা আছে একদম। কালাৰটো অৱশ্যে দেখুওৱা নহ'ল মোৰ। পিছৰ ভিডিঅ'ত যদি মই এনেকুৱা কালাৰৰ পাই যাওঁ তেতিয়াহ'লে মই দেখাম বাৰু। ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব সকলোৱে, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব কেনে লাগিছে। বাই বাই। আকৌ আহিম আপোনালোকৰ মাজত এনেকুৱা ধৰণৰ ভিডিঅ' ল'লে, আৰু চাবৰ কাৰণে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব।